আমি যেনেদৰে আন্ধাৰত পোহৰ বিচাৰি হাবাথুৰি খাওঁ ঠিক তেনেদৰে সফল হ'বলৈ হ'লে সাকসেস হ'বলৈ হ'লে জীৱনত স্পীডৰ দৰকাৰ যিমান সোনকালে আমাক পোহৰ পায় সিমান সোনকালে আন্ধাৰটো আঁতৰি যায় যিমান স্পীড আপুনি সফলতাৰ দিশত আগবাঢ়িব পাৰে সিমানে আপুনি সফলতা এচিভ কৰিব পাৰে তেতিয়াহ'লে যেতিয়া আমি সফলতাৰ দিশত আগবাঢ়ো তেতিয়া আমাৰ ভিতৰত কিছুমান জাম লাগি ধৰে আৰু সেই জামটো আঁতৰাবৰ কাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছে মই মজিদ গগৈ আপোনালোক সকলোলৈ ওয়েলকাম জনাইছো ডে 6 লৈ নতুন জীৱন নিৰ্মাণৰ যদি ইতিমধ্যে আপোনালোকে ডে 1 বা ডে 5 লৈ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আপোনালোকে বহুত ডাঙৰ মিছ কৰিছে কাৰণ কিয় হেয়াই হৈছে সফলতা জখলাত যাওঁতে ষ্টেপ বাই ষ্টেপ দৰকাৰ হোৱা চিৰি বন্ধুসকল বোলো অ হৰি অ ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম তেতিয়াহ'লে আৰম্ভ কৰোঁ আজি ভিডিঅ'টো প্ৰথম হৈছে জাম এতিয়া যে মই ক'লো আপোনাৰ ভিতৰত জাম লাগি আছে আপুনি নিজে চেক কৰক কেতিয়াবা আমি ৰাতিপুৱা টাৰ্গেট বনাওঁ যে আজি মই এইটো কাম কৰিম কিন্তু যেতিয়া আমি ৰাতি হৈ যায় আৰু শুৱা বিছনালৈ আহি যাওঁ তেতিয়া আমি গম পাওঁ যে আমাৰ অলৰেডি পুৰা দিন কাম কৰি এনাৰ্জি লছ কিন্তু মই যিটো টাৰ্গেট এচিভ কৰিম বুলি ভাবিছিলোঁ সেই টাৰ্গেটটো এচিভ কৰিব নোৱাৰিলোঁ সো তাৰ মেইন কাৰণ কি সেই ভিতৰত লাগি থকা জামটো কাৰণে আৰু সেই জামটো হৈছে পাৰ্কিনছন্স ল' এটা ল' আছে যাক পাৰ্কিনছন্স ল' বুলি কোৱা যায় আৰু সেই ল'টো মতে যদি আপুনি এটা কাম কৰিবলৈ যিমানে দীঘল সময় দিব যিমানে ডাঙৰ সময় দিব সিমানে সেই কামটো হোৱা কঠিন হৈ পৰে সো এক্সাম্পল হিচাপে যদি চাওঁ আপুনি এজন ষ্টুডেণ্ট হওক বা ব্যৱসায়ী হওক বা হাউচৱাইফে হওক যদি এজন ষ্টুডেণ্টে আজি টাৰ্গেট বনাইছে ৰাতিপুৱা মই আজি এটা চেপ্টাৰ 2 ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিম কিন্তু তেখেতে সেই কামটো কৰিব পৰা নাই সম্পূৰ্ণকৈ যদি এজন ব্যৱসায়ীয়ে আজি এইটো টাৰ্গেট বনাইছে মই এজন ব্যক্তিক লগ কৰিবলৈ যাম মই এজন ক্লায়েণ্টক লগ কৰিবলৈ যাম মোৰ 3 ঘণ্টা মিটিং শেষ কৰাৰ পিছত কিন্তু 3 ঘণ্টাৰ ভিতৰত তেখেতে সেই মানুহজনক লগ কৰিবলৈ যাব পৰা নাই এজনকে হাউচৱাইফে যদি এইটো টাৰ্গেট বনাইছে ৰাতিপুৱা আজি মই এইকেইটা কাম কৰিম কিন্তু তেখেতে সেই কামটো কৰিব পৰা নাই সো কিয় তাকে কোৱা হৈছে পাৰ্কিনছন্স ল' চাওক সফল হ'বলৈ হ'লে সাকসেসফুল হ'বলৈ হ'লে কিছুমান ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাৰ ভিতৰত আমি যাব লাগিব আৰু আজি সাকসেসফুলৰ সেই জামটো ভাঙিবলৈ আপুনি সেইটো ফৰ্মুলা ইউজ কৰিব লাগিব যেটো মই আপোনাৰ এই ভিডিঅ'ত কম আৰু এই ভিডিঅ'ত কোৱা সেই ফৰ্মুলাটো জনাৰ পিছত আপুনি নিজকে এনেকুৱা আমেজিং হিচাপে পাব আৰু বেলেগে আপোনাক চাব যে ৱাহ কি যে মানুহে এইটো এটা বিচাৰিছে সম্পূৰ্ণ জ্ঞানটো লোৱা তেতিয়ালে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু সেই ফৰ্মুলাটো হৈছে সাকসেস কম্প্ৰেছন ফৰ্মুলা যেটো ইউজ কৰি আপুনি নিজকে এজন আমেজিং পিপল হিচাপে পাব পাৰে আৰু বেলেগেও আপোনাক আমেজিং হিচাপে পাব পাৰে সো চাও যদি এই এক্সাম্পলটো মই এখন বিমানৰ ক্ষেত্ৰত চাও হাৱা ওপৰত উৰি যোৱা আকাশৰ জাহাজৰ ওপৰত যদি চাও এখন জাহাজ চাবলৈ গ'লে 1000 কিলোগ্ৰাম মেটেৰিয়েলে বনোৱা নহয় জানো হয় কিন্তু তথাপিও সেই জাহাজখন আকাশত উৰি যায় কেনেকৈ যেতিয়া পাইলটে উৰাবলৈ চেষ্টা কৰে তেতিয়া তাৰ পাৱাৰৰ তাৰ ফিউল কনজাম্পচনত পুৰা 100% লগায় যদি চাও পাইলটে যদি 90% বা 80% চেষ্টা কৰি উৰাবলৈ চেষ্টা কৰে বিমানখন উৰিবনে নৰিব পাৰে ইয়েস নুৰাটো সম্ভাৱনা বেছি কিয় কাৰণ যেটো দৰকাৰ হেতু দৰকাৰ হ'বই জীৱনত বা বিমানখন উৰাবলৈ যেটো দৰকাৰ হেতু দৰকাৰ হ'বই ঠিক তেনেদৰে আমি মানুহবোৰেও কিছুমান কাম কৰি আমি নিজৰ 100% নিদিয়াৰ কাৰণে কি হৈ যায় আমি যেটো আছিলো তাতে ৰৈ যাবলগীয়া হৈ যায় আৰু যদি আমি 100% দিয়া হলে কি হলেতেন আমি য'ত যাব বিচাৰিছিলো তাত নিশ্চয় যাব পাৰিলোহেঁতেন যদি বিমানৰ পাইলট জনে 100% দিয়ে বিমানখন সুকলমে আকাশত উৰে আৰু যেটো জেগাত যাবলৈ মন যায় সেই জেগাত গৈ পিনে পাই যায় পাইনে নাপায় ইয়েস পায় সো তেতিয়াহ'লে আপুনি আজিৰ পৰা কি কৰিব 100% দিব যি কাম কৰিব নিজৰ 99% নহয় 100% দিব যেতিয়া ষ্টুডেণ্ট আছিলো আমি আগৰ সময়খিনি কেনেকৈ পঢ়িছিলো যেনেকৈ মন যায় তেনেকৈ পঢ়িছিলো এজন সাধাৰণ ছাত্ৰ হিচাপে কিন্তু যেতিয়া আমাৰ এক্সামৰ মাৰ্কশিট ৰুটিন দিছিলে তেতিয়া আমি কি কৰিছিলো হয় মনত পেলাওক তেতিয়া আমি কি কৰিছিলো এনেকুৱাকৈ পঢ়িছিলো খেলা ধূলা বন্ধ যদি মায়ে কেতিয়াবা গাখীৰ দিবলৈ আহে মায়ে চাহ দিবলৈ আহে মোক আমনি নকৰিবি বুলি কওঁ এটা ৰুমত সোমোৱাই লৈ পুৰা পঢ়িবলৈ চেষ্টা কৰোঁ হয় নে নহয় যেটো এক বছৰ নোৱাৰিলো সেইটো আমি 10 দিন বা 15 দিনৰ ভিতৰত পঢ়ি কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু কৰোঁ যদি আপুনি এজন ব্যৱসায়ী তেতিয়াহ'লে আপুনি চাওক আপুনি যদি গম পাইছে যে আপুনি জানুৱাৰী 1 তাৰিখে ভেকেশ্যনত যাব 20 দিনৰ কাৰণে আপুনি কি কৰে আগত যিখিনি কাম পেণ্ডিং আছিলে আপুনি লাহে লাহে কৰি থাকে কিন্তু যেতিয়া আপোনাৰ ভেকেশ্যন বুলি আপুনি গম পাই যে আপুনি যাবলগীয়া হৈ যায় তেতিয়াহ'লে আপুনি ৰাতিয়ে দিনে কাম কৰি সেই কামখিনি যিখিনি পেণ্ডিং আছিলে পেণ্ডেন্সি সব কি কৰে কমপ্লিট কৰি থৈ যায় কাৰণ আপুনি জানে এতিয়া আপুনি ভেকেশ্যন আপুনি কিহত যাব ফুৰিব যাব যদি আপুনি এগৰাকী হাউচৱাইফ হয় তেতিয়াহ'লে আপুনি কি কৰে আপুনি এইটো কাম ভাবি লওক চাই লওক
ঘৰত বহুত কাম কৰি থাকে আপুনি যেনে তেনে কৰি থাকে যিমান পাৰে কৰি থাকে কিন্তু যেতিয়া আপোনাৰ ঘৰত আলহী আহিবলগীয়া হয় যিটো কাম আপুনি পুৰা দিনত নকৰে সেইটো কাম 1-2 ঘণ্টা ভিতৰত কৰি কমপ্লিট কৰি দিয়ে সো বন্ধুসকল এতিয়া আপুনি কি কৰিব প্ৰথম কথা আপুনি এটা গোল সেট কৰক হয় আপুনি যে আজি 2 চেপ্টাৰ পঢ়িব সেই গোলটো প্ৰথম সেট কৰিলক যদি আপুনি এজন ষ্টুডেন্ট হয় যদি ব্যৱসায়ী হয় তেতিয়া বেলেগ 2 নম্বৰ আপুনি এটা টাইম ডিসাইড কৰক যে আপুনি এই গোলটো পুৰা কৰিব 2 ঘণ্টা ভিতৰত 3 নম্বৰ কথা হৈছে টাইমটো ডিভাইড কৰি দিয়ক ভাগ কৰি দিয়ক আপুনি যদি ভাবিছে 2 ঘণ্টা ভিতৰত পঢ়িম তেতিয়া আপুনি কাম কৰক 1 ঘণ্টা ভিতৰত পঢ়িব চেষ্টা কৰক পাৰ্কিনসন্স লয়ে কি কয় যিমানে বেছি সময় দিব সিমানে কামটো হোৱা কঠিন হৈ পৰে কিন্তু আপুনি যেতিয়া 1 ঘণ্টা ভিতৰত পঢ়িম বুলি ভাবিব এটা আপোনাৰ পিছত কি হ'ব এটা ষ্টেজ বহিব চাও যেতিয়া আপুনি জিমত যায় আপুনি যেতিয়া ইয়াত জোৰ দিয়ে তেতিয়া কি হয় আপোনাৰ মাসুল বাঢ়ি যায় যদি ঠিক তেনেকে আপুনি সেই কামটো 1 ঘণ্টা ভিতৰত কৰিম বুলি ভাবিছে তাহলে আপুনি সেই কামটোৰ ভিতৰত যেতিয়া জোৰ দিব সেই কামটো ইমান সোনকালে হৈ উঠিব আৰু লাষ্টৰ কথাটো হৈছে আপুনি 100% দিয়ক আপোনাৰ ফোকাস কিয় কাৰণে কৈছো 100% এই কাৰণে কৈছো সব যেতিয়া আপুনি সেই কামটো 100% দি দিব তেতিয়া হলে আপুনি গম পাব যে সেই কামটো বহুত ধুনিয়াকে আৰু বহুত সোনকালে বহুত শুদ্ধভাৱে আপুনি কৰিব পাৰিছে আৰু লাষ্ট অন্তিমটো হৈছে ডিস্ট্ৰাকশনটো পৰা আঁতৰি থাকক যদি আপোনাৰ চাও আপুনি যদি এজন ব্যৱসায়ী আপুনি যদি কোনো মিটিংত আছে আপোনাৰ ওয়াইফে ফোন কৰি আপুনি কি কয় ইমানখিনি সময় ভিতৰত মোক ফোন নকৰিবি মই মিটিংত আছো কাৰণ কি আপুনি গম পায় হেতু আপোনাৰ কাৰণে আৰ্জেন্সি ইম্পৰ্টেন্ট হয় যদি আপোনাৰ ঘৰত কোনো মানুহে ডিস্টার্ব দিয়ে আপুনি তেখেতকো ৰখাই দিয়ে নহয় জানো ঠিক তেনেদৰে আপুনি সেই ডিস্ট্ৰাকশনটোৰ পৰা আঁতৰি থাকক আৰু আপুনি লাগিলে আপোনাৰ ঘৰৰ কোনোবা সদস্যই নহওক আপুনি তেখেতক কৈ দিয়ক যে এইখিনি সময়ত মোক ডিস্টার্ব নিদিব সো বন্ধুসকল এই 5টা স্টেপ যদি ফলো কৰে তেতিয়া আপুনি স্পিডলি সাকসেসৰ ফালে আগ যাব পাৰিব আৰু সাকসেস এচিভ কৰিব পাৰিব আৰু তেতিয়া আপুনি নিজকে অ্যামেজিং পিপল হিচাপে পাব আৰু সকলোৱে আপোনাক অ্যামেজিং পিপল হিচাপে পাব সো আশা কৰো আপুনি এই সকলোকিটা এপ্লাই কৰিব নিজৰ জীৱনত নতুন জীৱন নিৰ্মাণৰ ভিডিওটো এনেদৰে চাই থকাৰ কাৰণে আৰু আগৰ ভিডিওবোৰ সকলোকে চোৱা আপোনালোক সকলোৱে চোৱাৰ কাৰণে বহুত বহুত হৃদয়ৰ ধন্যবাদ আৰু এই ভিডিওৱে মোৰ এটাই লক্ষ্য ভিডিও বনোৱা যাতে আপুনি নিজৰ জীৱনত কিবা এটা এচিভ কৰিব পাৰে নিজৰ লাইফত সো আজিলৈ বিদায় দিয়ক কাইলৈ লগ পাম এটা নতুন ভিডিও আৰু এনেকুৱা ভিডিও যেটো আমাৰ ভগৱানৰ ওপৰত ভগৱানে দিয়া এটা শক্তিৰ ওপৰত আমি কথা পাতিম সো যদি কাইলৈ ভিডিওটো চাবলৈ হয় তেতিয়া আজি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যদি পাৰে ভিডিওটো শ্বেয়াৰ কৰক থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও এগেইন